জুনাইত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জুনাই আঞ্চলিক সমিতিৰ নৱম দ্বিবাৰ্ষিক প্ৰতিনিধি সভাৰ সফল সামৰণি। লাচিত নগৰস্থিত নিজা কাৰ্যালয়ত এদিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিনিধি সভাত পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। নয়নজ্যোতি গগৈক সভাপতি আৰু পংকজ কলিতাক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি এক পূৰ্ণাংগ সমিতি গঠন কৰে। সভাপতি খগেন ডেকা ডাঙৰীয়া সকলো এটা হাতালি মাৰক আৰু তেখেতক আজি কাইটিৰ শুভেচ্ছা জনাব বিচাৰিছোঁ। আঞ্চলিক সমিতিৰ তৰফৰ পৰা আদৰণি জনাইছোঁ, শুভেচ্ছা যাচিছোঁ। ইয়াৰ পিছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ অন্তৰ্গত জুনাই আঞ্চলিক সমিতিখন এখন শক্তিশালী আঞ্চলিক সমিতি আৰু যিহেতু আমাৰ দুবছৰীয়া কাৰ্যকাল যিহেতু এই সমিতিখনৰ সময় হৈ গৈছিলে আৰু সংবিধানৰ নীতি নিয়ম মানি আজি জুনাই আঞ্চলিক সমিতিয়ে প্ৰতিনিধি সভা অনুষ্ঠিত কৰিছিলে আৰু প্ৰতিনিধি সভাই নয়নজ্যোতি গগৈক সভাপতি হিচাপে আৰু পংকজ কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী 31জনীয়া আঞ্চলিক সমিতি গঠন কৰা হয় আৰু আমাক বিশেষকৈ গোবিন্দ নাথ ডাঙৰীয়া আৰু আমাক পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পণ কৰিছিলে আৰু আমাৰ যি প্ৰতিনিধি সভাই আমাক সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়ালে আৰু আমি ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা এই জুনাই আঞ্চলিক সমিতি যি নৱনিৰ্বাচিত যিখন আঞ্চলিক সমিতি গঠন হৈছে এই সমিতিখনলৈ আমি শুভেচ্ছা জনোৱাৰ লগতে যে আমি এটা কথা তেওঁলোকক আহ্বান জনাইছোঁ আৰু তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছে যে জুনাই অঞ্চলৰ যিসমূহ স্থানীয় সমস্যা আছে এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তেওঁলোকে শক্তিশালীভাৱে সংগ্ৰাম যে আগবঢ়াই নিব এই কথাখিনি তেওঁলোকে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছে। সেইটো কাৰণে আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। নতুন আঞ্চলিক সমিতিখন পৰামৰ্শ দিব, আপোনালোকৰ পৰামৰ্শ লাগিব, সকলোৰে পৰামৰ্শ দিয়ক যাতে সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জুনাই আঞ্চলিক সমিতিখনে শক্তিশালীভাৱে যাতে মান মাতি যাব পাৰে।